কি হৈছে মানে তোমালোকে কি চিন্তা কৰিছা আমাৰ কোম্পানীটোৰ ইমান লোকচান কৰি সেই মানুহজন গাঁৱত গৈ সোমাই আছে আৰু তোমালোকে একো কৰিবলৈ পৰা নাই কি কৰি আছা ইমান দিনে মানুহৰ ওপৰত কেতিয়াও চকুমুদি বিশ্বাস কৰিব নাপায় সেই মানুহজনৰ ওপৰত তুমি চকুমুদি বিশ্বাস কৰাৰ কাৰণে তোমাক আজি কিমান লোকচান কৰি দিলে মই যদি সঠিক সময়ত চকু কাণ নিদিলোঁ হয় কোম্পানীৰ কামত যদি মই নিজে নালাগিলোঁ হয় তেতিয়াহ'লে আজি আমাৰ কোম্পানী বহুত ডুবি গ'ল হয় ইমান টকা খেলি মেলি কৰি সি এতিয়া গাঁৱত সোমাই আছেগৈ আৰু তোমালোকে এনেকৈ হাত খাব দি বহি থাকা কিন্তু মই সোধাই নেৰো তাক তোমাৰ খং উঠাটো স্বাভাৱিক সেইটো কথা মই বুজি পাইছোঁ কোম্পানীৰ ইমান লোকচান হোৱাৰ পাছত খংটো উঠিবই অকল তোমাৰে নহয় নহয় আমাৰো খং উঠি আছে কিন্তু এতিয়া সি ক'ৰ গাঁৱত ঘুকুটত সোমাই আছে আমিনো তাক কেনেকৈ তালৈ বিচাৰি যাওঁ যিখিনি ঠাইত সোমাই আছেগৈ সেইখিনি ঠাইলৈ গাড়ী মটৰে নাযায় আমি এতিয়া তাক কেনেকৈ বিচাৰি যাওঁ তুমিয়ে কোৱাচোন গাড়ী মটৰ নাযায় যদি খোজকাঢ়ি যাব লাগিব সি আমাক হিচাপটো ক্লিয়াৰ কৰি দিবই লাগিব তোমালোক যদি কোনো নোযোৱা তেনেহ'লে মই যাম মই অকলে গৈ তাৰ ঘৰ ওলামগৈ সি কি বুলি ভাবিছে মোক তুমি যাবা মানে তুমি অকলে যাব পাৰিবা জানো কেলে নোৱাৰিম পাৰিবই লাগিব কোম্পানীক কোনেও যেতিয়া গুৰুত্ব নিদিয়ে কোম্পানীৰ কথাটো মই চিন্তা কৰিব লাগিব কিন্তু তুমি জানানে সি থকা গাঁওখন চহৰৰ পৰা কিমান দূৰত ৰাস্তাৰ পৰাও কিমান দূৰ খোজকাঢ়িয়ে যাব লাগিব তাৰ পাছতহে সি থকা গাঁওখন পাবাগৈ একো নাই এইখিনি কষ্ট মই কৰিবই লাগিব কোম্পানীৰ কাৰণে মই যিকোনো কামেই কৰিব পাৰোঁ তুমি তোমাৰ দেউতাৰ সম্পত্তিক গুৰুত্ব নিদিব পাৰা মই কিন্তু সম্পত্তিক বহুত গুৰুত্ব দিওঁ সা সম্পত্তি নহ'লে মানুহে মানুহক চিনি নাপায় সা সম্পত্তি ধন টকা পইচা মানুহ জীয়াই থাকিবলৈ লাগিবই আৰু যাৰ সেইবোৰ বেছিকৈ আছে সমাজত তাকহে আগস্থান দিয়ে তাকহে মানুহ বুলি গণ্য কৰে আৰু ধন টকা পইচা থকা মানুহৰ আশে পাশে বহুত মানুহ থাকে কিন্তু দুখীয়া মানুহৰ আশে পাশে কোনো নাথাকে সেইটো কথা জানানে নাই এতিয়া যে ইমানখিনি আমাৰ কোম্পানীৰ লছ হৈছে এইখিনি সম্পূৰ্ণ কৰিবলৈ আমি কিমান দিন কষ্ট কৰিব লাগিব তুমি জানানে জানো মোৰ দেউতাই আমাক ঘূৰাই দি থৈ যোৱা কোম্পানীটো আকৌ পুনৰ সেইটো অৱস্থালৈ আনিবৰ কাৰণে আমি দিনে ৰাতিয়ে এতিয়াও বহুত দিনেই কষ্ট কৰিব লাগিব 2-3 বছৰ চকু মুদি কষ্ট কৰিব লাগিব এটকাও লাভ নোলোৱাকৈ আমি গোটেইবোৰ টকা কেৱল কোম্পানীতে ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে আমি 2-3 বছৰ পাছত সেই আগৰ কোম্পানীটো ঘূৰাই পাম আৰু মই সেই 2-3 বছৰ এনেই কষ্ট কৰিব নিবিচাৰোঁ সেই 2-3 বছৰ কি আমি মাটি খাই জীয়াই থাকিম নেকি যিজনৰ কাৰণে আমাৰ কোম্পানীত ইমান ক্ষতি হৈছে সেইজনক আমি বিচাৰি উলিয়াবই লাগিব সি আমাক গোটেইখিনি টকা সুদে মূলে ঘূৰাই দিব লাগিব আৰু হিচাপ পত্ৰ সি আমাক ক্লিয়াৰ কৰি দিব পাৰিব লাগিব সেইখিনি কৰিবলৈ মানুহজনক বিচাৰিও পাব লাগিব নহয় ব'লা মোক লৈ ব'লা সি কোনখন গাঁৱত লুকাই আছে মোক দেখাই দিয়াগৈ মই নিজেই যাম তাৰ ওচৰলৈ মই তাৰ লগত বহি কথা পাতিম হ'ব দিয়া তুমি ইমান হাহাকাৰ কৰিব নালাগে আমি কোম্পানীৰ পৰা এটা ষ্টাফ যাম তাৰ ওচৰলৈ নালাগে তোমালোক কোনো ষ্টাফ বান্ধি যাব নালাগে মই অকলেই যাম মই অকলে নিজে গৈ তাক বিচাৰি তাৰ লগত কথা পাতিম ব'লা আজিয়ে ব'লা মই আজিয়ে যাম তাৰ গাঁৱলৈ ব'লা মোক লৈ ব'লা আজিয়ে যাবা অঁ আজিয়ে যাম এতিয়াই যাম ঠিক আছে ব'লা তেনেহ'লে বাবা বোৱাৰী দুইটা এনেকৈ ক'লৈ যাব ওলাইছা আমি গাঁৱলৈ যাওঁ মা আমাৰ চাগে ৰাতি অহা দেৰি হ'ব তুমি ভাত খাই শুই দিবা কিন্তু এনেকৈ হঠাতে কেলৈ গাঁৱলৈ যাব লাগে আৰু এইকেইটা দিন তোমালোক দুইটা কেতিয়া ঘৰলৈ আহিছা কেতিয়া ঘৰৰ পৰা ওলাই গৈছা কেতিয়া আহি ভাত খাইছা কেতিয়া আহি শুইছা মই একোৱে উমান নোপোৱা হৈছোঁ কি হৈছে মানে তোমালোকৰ এতিয়া আপোনাক এনেকৈ উমান দি থাকিবলৈ সময় নাই বুজিছে আপুনি ভাত খাওক আৰু ধুনীয়াকৈ শুই যাওক আপুনি আমাৰ কামৰ কথা এনেকৈ সুধি নাথাকিব মা আপুনি কেৱল আমাক কাম কৰিবলৈ দিয়ক কিন্তু বোৱাৰী এনেকৈ কাম কৰিব লাগেনে ময়োতো এজন বিজনেছমেনৰ ঘৈণীয়েক আছিলোঁ তেওঁতো এনেকৈ কাম কৰা নাছিল তোমালোকৰ দৰে তোমালোক দুইটা ইমান কামত বিজি হৈ গৈছানে আমি যদি আৰু দুদিনমান এনেকৈ ঘৰত বহি থকা হয় আমি চাগে ৰাস্তাৰ ভিখাৰী হ'ব লগা হ'ল হয় মা আপুনি কোম্পানীটো ভাল এওঁৰ নামত লিখি দিলে এই সকলো কামৰ দায়িত্ব বেলেগৰ ওপৰত এৰি দি নিজে বিন্দাছ ঘূৰি ফুৰে আৰু এতিয়া আমাৰ কোম্পানী মৰু অৱস্থা এইখিনি সময়ত যদি মই এনেকৈ বহি থাকিব লগা হয় আমাৰ কোম্পানী নাথাকিব আৰু আমি এতিয়া ৰাস্তাৰ ভিখাৰী হ'বলৈ গৈ আছোঁ মা কি সেইবোৰ মই কি শুনিছোঁ আমাৰ কোম্পানীত ইমান ডাঙৰ লোকচান হৈ গ'ল দেউতাৰে ইমান ধুনীয়াকৈ গঢ়া কোম্পানীটো তোমালোকে এয়া কি কৰিলা মানে কোম্পানীটো তোমালোকে মাৰি পেলাবা এতিয়া নমৰে মা এতিয়াও বহুত সময় আছে যিজন মানুহে এইবোৰ খেলি মেলি কৰি পলাই গুচি গৈছে সেইজন মানুহক বিচাৰি পালেই সকলো কথাই ওলাই যাব সেইজন কোন মানুহ ক'ত ঘৰ তাক কেলৈ তোমালোকে দায়িত্ব এৰি দিছিলা চিনি জানি নোপোৱাকৈ মানুহক এনেকৈ চকুমুদি বিশ্বাস কৰিব নালাগে নহয় মা আপুনি ঠিকেই কৈছে আপোনাৰ ল'ৰাটো এজন বিজনেছমেনৰ পুতেক আৰু দেউতাকৰ কোম্পানীটোৰ লগত ইমান দিন জড়িত হৈ থকাৰ পাছতো তেওঁ মানুহ চিনি নাপালে দেউতাই সকলো কাম নিজেই কৰিছিল আৰু সকলো হিচাপ নিকাচ তেওঁ সদায় ৰাতি বহি কৰি আছিল আৰু তোমালোকে আজাদিত ঘূৰি এয়া কৰিলা মা আপোনাৰ কোম্পানীটো এতিয়া মই চলাম বুলি ভাবিছোঁ আপোনাৰ ল'ৰাই নহয় আপোনাৰ বোৱাৰীয়ে চলাব
আৰু ইমান সহজতে ইমানবোৰ ধন টকা পইচা সা সম্পত্তি মই এনেকৈ পানী হৈ যাবলৈ দিব নোৱাৰোঁ। মই এতিয়া সেই মানুহজনৰ ওচৰলৈকে যাব ওলাইছোঁ। তেওঁ আমাৰ আগত পাই হিচাপ দিব লাগিব। হ'ব দিয়া মা, আমি এতিয়া গৈ থাকোঁ, নহ'লে ঘূৰি আহোঁতে ৰাতি এপৰ হ'ব। যা সোনকালে যা। কিবা অসুবিধা হ'লে ফোন কৰি দিবি, সেইপিনৰ পৰা পুলিচ পঠাই দিম। তুমি একো চিন্তা কৰিব নালাগে মা, মই আছোঁ নহয়। তুমি ধুনীয়াকৈ ভাত পানী খাই মেলি শুই থাকিবা, আমি পামহি। ভগৱানে সকলো ভাল কৰিলেই হ'ল আৰু। আইহঁত খা, ধুনীয়াকৈ পেট মোৰ ভৰাই খা। তহঁতৰ পেট ভৰিলেহে আকৌ তহঁতে আমাৰ পেটটো ভৰাবলৈ পাৰিবি। খা, ধুনীয়াকৈ খা। এক্সকিউজ মি, এইপিনে এবাৰ শুনকচোন। হয় কওকচোন। মই মানে সত্যজিৎ তালুকদাৰক বিচাৰি আছোঁ। তেখেতৰ ঘৰ ইয়াতে বুলি শুনিছোঁ। সেই মানুহজনৰ ঘৰটো মোক দেখাই দিব পাৰিব নেকি? সত্যজিৎ তালুকদাৰ? সি দেখোন বহুত দিনৰ আগতেই চহৰলৈ গুচি গৈছিল। হয়, তেওঁ মোৰ কোম্পানীতে কাম কৰিছিল, কিন্তু এতিয়া কিছুদিনৰ আগতে তেওঁ মোৰ কোম্পানীৰ পৰা গুচি আহিল আৰু তেওঁকে মই বিচাৰি আছোঁ। হেৰি শুনিছেনে? কি হ'ল মানে? আজি ইমান সময় হ'ল ৰখি আছোঁ। আপোনাৰ ভাত খোৱাৰ সময় হোৱা নাইনে? কেলৈ ঘৰলৈ যোৱা নাই? গৰুৱাবিলাকৰ পেটটো ভৰাই থাকিলে নহ'ব নহয়, নিজৰ পেটটোৰ কথাও চিন্তা কৰিব লাগিব। সময়মতে ভাতকেইটা খাব যাব লাগে আকৌ। ইহঁতবোৰৰ লগত লাগি থাকোঁতে কোনপিনে সময়খিনি গৈ আছে গমেই পোৱা নাই। ৰ'বা, এওঁ মোক সত্যজিৎ তালুকদাৰৰ এড্ৰেছটো বিচাৰিছে। তেওঁক এড্ৰেছটো দিয়ে মই ভাত খাবলৈ গৈ আছোঁ ব'লা। সত্যজিৎ তালুকদাৰক বিচাৰি আহিছে? অঁ, সেই বদমাছটোকে বিচাৰি আহিছে। আপোনালোকে বেয়া নাপায় যদি মোক এড্ৰেছটো ক'ব নেকি? মোৰ মানে উভতি যোৱা দেৰি হ'ব, সেইকাৰণে মই সোনকালে তেওঁৰ ঘৰলৈ গৈ তাৰপাছত আকৌ উভতিব লাগিব। এই মানুহগৰাকীক মই ক'ৰবাত দেখিছোঁ, চিনাকি লাগিছে দেখোন। আপুনি নমী নহয়নে? হয়, মোৰ নামটো নমী, কিন্তু আপুনি মোক কেনেকৈ চিনি পাইছে? মইতো এইখন গাঁৱলৈ আগতে কেতিয়াও অহা নাই। ধেত পাগলী, তই মোকেই চিনি পোৱা নাই। বেলেগ দেশত দেখাৰ পাছতো মই তোক কেনেকৈ চিনি পাইছোঁ দেখিছ? তইহে মোক চিনি নোপোৱা হ'লি। মানে কি মানে কৈ আছ? আগতে এবাৰ সাৱটি ধৰ, তাৰ পাছত কথা পাতিম। হে, এইবোৰ আপুনি কি কৰিব আহিছে? দূৰত থাকক। আপোনাৰ গাই চাই এইবোৰ গোবৰ লাগি আছে। অ', মই পাহৰিলোৱে, মোৰ গাত যে গোবৰ লাগি আছে। তোক দেখিলোঁ যে একেবাৰে সাৱটি ধৰিবলৈ মন গ'ল। তই মোক এতিয়াও চিনি পোৱা নাইনে? আমি দুইজনী দেখোন একেলগে পঢ়িছিলোঁ। মই কাঞ্চন, তোৰ যে বেষ্ট ফ্ৰেণ্ড আছিলোঁ। কাঞ্চন, তই এনেকৈ ইমান ঘুকুত গাঁও এখনত বিয়া হৈছ? অঁ নমী, মই ইয়াতে বিয়া হৈছোঁ। হেৰা, তোমাৰ বান্ধৱী নেকি? অঁ, মোৰ বান্ধৱী। আমি দুইজনী একেলগে পঢ়িছিলোঁ। তেনেহ'লে ঘৰলৈ লৈ আহা আকৌ। নাই, মই আপোনালোকৰ ঘৰলৈ কেলৈ যাওঁ আকৌ? আপোনালোকৰ এয়া অৱস্থা দেখি গম পাইছোঁ নহয় আপোনালোক কেনেকুৱা ঘৰত থাকে। মই যিটো কামত আহিছোঁ সেই কামটো শেষ কৰি ঘৰলৈ উভতি যাম। হেৰি, আপুনি বেয়া নাপাব, এই আচলতে তেনেকৈ কথা কয়, আগৰ পৰাই এই খাটাং খিটিং কথাবোৰ। ঠিক আছে, তোমালোক দুইজনী কথা পাতা, মই ঘৰলৈ যাওঁ, তুমিও সোনকালে আহিবা। অঁ হ'ব দিয়ক, আপুনি গৈ থাকক। কাঞ্চন, মইতো সপোনতো ভবা নাছিলোঁ তই যে এনেকুৱা এটা পৰিৱেশত থাকিবিহি বুলি। মানে নমী, মোৰ বিয়া এইখন গাঁৱতে হৈছিল, আৰু এই যে মানুহজনক লগ পাইছিলে সেইজনে মোৰ হাজবেণ্ড। মই শহুৰ শাহুৰ সকলোৱে লগতে এইখন গাঁৱতে ইয়াতে থাকোঁ। সঁচা কথা ক'বলৈ গ'লে ময়ো কেতিয়াও ভবা নাছিলোঁ তোক যে এনেকৈ আকৌ লগ পাম বুলি। আচলতে মই সত্যজিৎ তালুকদাৰক বিচাৰি এইখিনি পালোহি, আৰু মই কেতিয়াও ভবা নাছিলোঁ ইয়াত যে আহি মই এনেকৈ তোক লগ পাই যাম। বাৰু তই মোক এটা কথা কচোন, তই দেখোন স্কুলত বহুত ডাঙৰ কথা কৈছিলি, আৰু তোৰ সপোনবোৰ দেখোন বহুত ডাঙৰ আছিল। তই ডাঙৰ হৈ অমুক কৰিবি তমুক কৰিবি, ইমান ডাঙৰ মানুহ হবি, এতিয়া কি হ'ল তোৰ সেই সপোনবোৰ? সেই বৰ কথাবোৰ ক'লৈ গ'ল? আৰু ডাঙৰ মানুহ হোৱাৰ সপোন আছিল যে এনেকৈ কি গৰু গাই গোবৰ জাবৰবোৰ পেলাই সেনেকৈ ডাঙৰ মানুহ হ'ম বুলি ভাবিছ নেকি? এইবোৰ কথা বাদ দে বাৰু, সেইবোৰ পুৰণি কথা। বাৰু তই মোক এটা কথা কচোন, আমাৰ লগৰ যে বাকীবোৰ সেইবোৰক লগ পাওঁনে? সিহঁত ক'ত বিয়া হৈ গ'ল বাৰু? হে, সেইবোৰ কথা বাদ দে। কাৰ খবৰ ল'বলৈ মোৰ সময় আছে? কাৰো খবৰ ল'বলৈ মোৰ সময় নাই দেই। যোনে যেনেকৈ যলৈ গৈছে তেনেকৈ নিজৰ লাইফত আছে, কিন্তু মই তোক দেখিহে আচৰিত হৈছোঁ। তোৰতো এতিয়া বহুত বেয়া অৱস্থা চলি আছে চাগে। আৰু মনত আছেনে তই যে মোক এবাৰ কৈছিলি বহুত ধনী মানুহ ঘৰৰ ল'ৰাটোৰ লগত তই বিয়া হবি বুলি? ক'তা, এতিয়াতো ইয়ালৈ আহি মোৰ তেনেকুৱা একেবাৰে অনুভৱ হোৱা নাই। মই আহোঁতেতো তোৰ হাজবেণ্ডে এই গৰুবোৰক কিবা খেৰ নে কি দি আছিল আৰু গোবৰ চাফা কৰি আছিল, আৰু তই আহোঁতেও গোবৰ চাফা কৰি আহিছ। মানে তোৰ হাজবেণ্ডেও গোবৰ পেলাই আৰু তোকো সেইবোৰ কামতে লগাই দিছে। তোক দেখি বৰ বেয়া লাগিছে কাঞ্চন, তই গোটেই জীৱনটো এনেকৈ গোবৰ জাবৰবোৰ পেলাই চলিবিনে? চিচ, তোৰ জীৱনটো দেখোন বৰ লেতেৰা হৈ যাব এতিয়া। আচলতে তোক দুখী লাভ নাই, সেইবোৰ সকলো ভাগ্যৰ কথা বুজিছ। গোটেই জীৱনটো সেইবোৰ গৰু গাইবোৰৰ লগতে লাগি থাক আৰু গোবৰবোৰ পেলাই গোটেই জীৱনটো শেষ কৰি দে। আচলতে তোৰ নিচিনা মানুহটো এইবোৰ লাইকে আছিলি, সেনেই ডাঙৰ সপোনবোৰ দেখিলি বুজিছ। সেনেও তই জীৱনত একোডালেই কৰিব নোৱাৰ, এইটো কথা মই আগতেই জানিছিলোঁ, কিন্তু একো নোকোৱাকৈ আছিলোঁ। আৰু এতিয়া সময় সুবিধা সকলো পাইছোঁ যেতিয়া কৈ দিছোঁ, তই যিহৰ যোগ্য তই সেয়াই পাইছ বুজিছ। নমী, তই ভুল বুজিছ,
আচলতে সকলো মানুহৰে জীৱনটো চলাই নিয়া এটা বেলেগ বেলেগ উপায় আছে, বুজিছনে? তোৰ জীৱনটো বেলেগ, তই চহৰত থাক, আৰু মোৰ জীৱনটো বেলেগ, মই ইয়াত গাঁৱত থাকোঁ। আৰু মোৰ বিয়া এখন এনেকুৱা গাঁৱত হৈছে, ইয়াত একদম বহুত শান্তি, জাননে? ইয়াত একোৰে প্ৰভাৱ নপৰে। বাৰু এইবোৰ বাদ দে, তোৰ কথা কচোন, তোৰ জীৱনটো কেনেকৈ চলি আছে? মোৰ জীৱনটো একেবাৰে বিন্দাছ চলি আছে। মই প্ৰতিটো সপ্তাহতেই পাৰ্টি কৰোঁ, ফুৰিবলৈ যাওঁ, শ্বপিঙত যাওঁ। কিমান সুখ মোৰ জীৱনটোত, টকা পইচাৰ কোনো অভাৱেই নাই। মোৰ মানুহজন আৰু মোৰ শহুৰৰ ঘৰখন বহুত ধনী হয়, তেওঁলোকৰ টকাতে মই চলি আছোঁ। আৰু মোৰ শহুৰ দেউতাৰ এটা কোম্পানী আছে, যিটো আমাৰ নামত দি দিছে। সেইটো কোম্পানী চলাই এতিয়া আমি বিন্দাছ আছোঁ। আৰু এটা কথা নহয়, মোৰ মানুহজনৰ লগৰ এজন এতিয়াও বিয়া বাৰু কৰোৱাই নাই, তেওঁ বহুত ধনী মানুহ। তই যদি ক, মই তেওঁৰ লগত তোৰ বিয়া ঠিক কৰি দিব পাৰোঁ। কিন্তু এই গাঁৱলীয়া ভূতটোৰ লগত থাকি কি পাবিনো? এইটোৱে তোক কি দিব? মিছামিছি এইবোৰ গৰু গাই গোবৰ জাবৰ পেলাই থাকিব নালাগে। তই মোৰ লগত ব'ল, মই তোক বহুত ধনী মানুহৰ ল'ৰাটোৰ লগত বিয়া কৰাই দিম। তই জাননে সিহঁতৰ কিমান টকা আছে? তোৰ গেৰে পাত্তাই নাপায়, তোৰ গেৰতকৈ বহুত ধনী মানুহ। তই বহুত সুখত থাকিব পাৰিবি, বুজিছ? তই যদি ক, মই তাৰ লগত আজিয়ে কথা পাতিম। চুপ থাক নমি, এইবোৰ তই কি কথা ক'বলৈ আহিছ? তই অকণো লাজ পোৱা নাই? মোৰ সিহঁত সেন্দুৰ দেখা নাই তই? মই এজনী বোৱাৰী মানুহ, আৰু এজনী বোৱাৰী মানুহ হাজবেণ্ড লগত থকাৰ পাছত তই আকৌ সেইজনী বোৱাৰীক বেলেগৰ লগত বিয়া হোৱাৰ কথা ক'বলৈ আহিছ? আৰু মই তোক কোৱা নাই জানো, মই ইয়াত মোৰ মানুহজনৰ লগত বহুত সুখত আছোঁ। মোৰ জীৱনত মৰম, ভালপোৱা, সন্মান, টকা পইচা একোৰে অভাৱ নাই। আৰু মোৰ মানুহজনে, মোৰ শহুৰৰ ঘৰখনে মোক বহুত ৰেচপেক্ট দিয়ে। তই কি মোৰ কথাবোৰ বুজি নাপাৱ নেকি? চা কাঞ্চন, জীৱনত মানুহৰ টকা পইচাটো মেইন। এই মৰম ভালপোৱা কি নোৱাৰোঁ? মৰম ভালপোৱাই জীৱনটো চলিব নোৱাৰে। জীৱনটো চলিবলৈ বহুত টকা পইচা লাগে। পইচা থাকিলেহে ভালপোৱা থাকিব, আৰু পইচা থাকিলেহে সম্পৰ্কবোৰ জীয়াই থাকে। পইচা নহ'লে একো নাথাকে মানুহৰ হাতত, মানুহে তোক চিনিও নাপায়। আৰু মোৰ এনেকুৱা লাগিছে তোৰ হাজবেণ্ডৰ কাৰণে তোৰ জীৱনটোৱে ধ্বংস হৈ গ'ল। বাৰু তই মোক এটা কথা কচোন, সিমান দুখীয়া মানুহজনৰ লগত তই বিয়া হ'ম বুলি কেনেকৈ ক'ব পাৰিলি? চা নমি, মই জানো জীৱনটো জীয়াবলৈ টকা পইচা লাগিবই, কিন্তু জীৱনত যদি মৰম ভালপোৱাই নাথাকে, তই টকা পইচাবোৰ লৈ কি কৰিবি? তই মোক এইবোৰ কথা ক'বলৈ বাদ দে। তই যিটো কামত আহিছ সেইটো কাম কৰগৈ যা। সেইটো কামটো মই কৰিমেই, কিন্তু তোক আকৌ মাজ ৰাস্তাতে লগ পালোঁ নহয়। তোৰ অৱস্থাটো দেখিহে মোৰ বৰ বেয়াও লাগিছে, চিন্তাও হৈছে। মোৰ মানুহজনে মোক এখন গাড়ী গিফ্ট দিছে, আৰু তোৰ মানুহজনে তোক কি দিছে? সেইবোৰ গৰু গাই, গোবৰ জাবৰ। মই এতিয়া এটা কথাই গম পাইছোঁ, তোৰ পচন্দ বহুত বেয়া, বুজিছ? আমাৰ ঘৰত যে সেইটো জাবৰ চাবৰ নিবলৈ আহে, সেইটোৱে তোৰ হাজবেণ্ডতকৈ বহুত ভাল, দেখিবলৈও ভাল। মই আগতে জানিছিলোঁ তোৰ পচন্দটো একেবাৰে বেয়া, কিন্তু ইমান বেয়া হ'ব বুলি মই আগতে ভবা নাছিলোঁ। চা নমি, তই বহুত কলি, আৰু এষাৰো নকবি মোৰ ঘৰখনৰ বিষয়ে। ইমান সময় তই মোক অপমান কৰি আছিলি, তেতিয়ালৈ মই একো কোৱা নাছিলোঁ, কিন্তু এতিয়া তই মোৰ হাজবেণ্ড আৰু মোৰ শহুৰৰ ঘৰখনক অপমান কৰিবলৈ লৈছ। এতিয়া কিন্তু মই মনে মনে নাথাকিম। আচলতে তোৰ চৰিত্ৰটোৰ কথা মই আগতেই জানো, বুজিছ? তই যে মানুহক এনেকৈ ঠাট্টা মস্কা কৰি, মানুহক ডাউন দি, মানুহৰ মনত দুখ দি যে ভাল পাওঁ, মই এইটো কথা আগৰ পৰাই জানো। কিন্তু তোৰ এইখিনি মানসিকতা নাই, এইখিনি জ্ঞান নাই যে তই যাক অপমান কৰিছ বা যাৰ মনত আঘাত কৰিছ, সেই মানুহজনৰ মনটো কি অৱস্থাত আছে, সেই মানুহজনে কিমান দুখ পাইছে। মানুহক অপমান কৰি তই খুব মজা পাৱ, কিন্তু মানুহজনে কিমান দুখ পাইছে সেইটো কথা ভবাও তোৰ জ্ঞান নাই। তই সকলোকে অপমান কৰ, সকলোৱে সহ্য কৰিব, কিন্তু মোৰ শহুৰৰ ঘৰখনক আৰু মোৰ মানুহজনক যদি তই অপমান কৰ নহয়, মই কিন্তু পাহৰি যাম তই যে মোৰ সৰুকালৰ বান্ধৱী। আৰু তই মোক কি কৈছ? বিজনেছৰ কথা শিকাবলৈ আহিছ? মোৰ কিমান ডাঙৰ বিজনেছ এইটো তই জাননে? গাই গৰু পোহাটো কি এটা ব্যৱসায় নহয় নেকি? গাই গৰু এনেকৈ আলপৈচান ধৰাটো কিমান ভাল কাম তই জান? আৰু তই মোক এটা কথা কচোন, তই যে কৈছ তোৰ গিয়েৰৰ ঘৰখন বহুত ধনী, তোৰ হাজবেণ্ডে এমাহত কিমান টকা ইনকাম কৰে? মোৰ মানুহজনে এমাহতে 1 লাখ টকা ইনকাম কৰে। তোৰ গিয়েৰৰ নিচিনা নহয় গোবৰ জাবৰ পেলাই থকা। আৰু তই জাননে মোৰ মানুহজনে আৰু মই কিমান ইনকাম কৰোঁ? ইয়াত তই চকুৰে মুনিব পৰালৈকে কিমানজনী গাই গৰু আছে তই নিজেই গণচোন। সেই গাই গৰুবোৰৰ দাম কিমান তই জান? আৰু ইহঁতে কিমান গাখীৰ দিয়ে, সেইবোৰ গাখীৰ আমি কিমান টকাত বিক্ৰী কৰোঁ তই জাননে? অকল গাখীৰ বেছিয়ে আমি এদিনতে 30-40 হাজাৰ টকা ইনকাম কৰোঁ। এতিয়া তই নিজেই চিন্তা কৰচোন, এমাহত আমাৰ দুইজনৰ ইনকাম কিমান হয়। আৰু কি কৈছিলি? গোবৰবোৰতো ঘিণ লাগে, মই গোবৰ পেলাওঁ। সেই গোবৰবোৰ চহৰলৈ মানুহে লৈ যায়হি, তাকে নিয়ে। এই গোবৰৰ পৰা ধূপকাঠি বনায়, আৰু তহঁতে যিবোৰ মন্দিৰত লগাওঁ সেইবোৰ আমাৰ ইয়াৰ পৰাই যায়, বুজিছ? আৰু তই কি কৈ আছিলি? তই বহুত ধনী ঘৰত বিয়া হৈছ। হয়, তই ধনী ঘৰত বিয়া হ'ব পাৰ, কিন্তু তোৰ জীৱনত ইমান সুখ শান্তি নাই চাগে। মই যিমান সুখে শান্তি আছোঁ। সেই গাঁৱত মানুহবোৰে ইজনে সিজনক সহায় কৰে, আৰু তহঁতৰ নিচিনা সিমান চখিলা নহয় মানুহবোৰ। তহঁতবোৰৰ দৰমহা যদি 50,000 60,000 হয়, তেতিয়াই তহঁতে বহুত ওপৰলৈ যোৱা কম পাওঁ, মানুহক মানুহ বুলিয়ে গণ্য নকৰ। আৰু গাঁৱত কি হয় জাননে? কোনোবাই যদি অকণমানো ক'ৰবাত কষ্ট পায়, গোটেই গাঁওখন উঠি আহে সহায় কৰিবলৈ। সেইটো আমাৰ ঘৰ নহয়, সেইটো আমাৰ পৰিয়ালৰ নহয়, সেইবোৰ কোনেও কাৰোলৈ নাচায়।
তহঁতৰ চহৰততো নিজৰ মানুহবোৰৰ কথা নুশুনে, নিজৰ মানুহবোৰৰ দুখ বেজাৰ নুবুজে, আৰু তই তোৰ জীৱনটোৰ কথা ক'বলৈ আহ মোৰ আগত। হ'ব দে, মই এতিয়া গৈ থাকোঁ। ৰবি, তই মোৰ কথাখিনিৰ পৰা নিশ্চয় এটা কথা বুজি পাইছ চাগে। তোৰ সন্মুখত থকা মানুহজনৰ বিষয়ে নজনা নুশুনাকৈ তাক অপমান কৰাটো একেবাৰে ভাল কথা নহয়। যাক তই দুৰ্বল বুলি ভাব, কি ঠিক সেইজন মানুহ তোতকৈ বেছি শক্তিশালী কিজানি। সেইকাৰণে কৈছোঁ, আগলৈ কাৰোবাক কেতিয়াবা অপমান কৰাৰ আগতে 10বাৰমান চিন্তা কৰি চাবি। ব'ল, সময় আছে যদি মোৰ বিল্ডিংটো এবাৰ চাই যাবি, আৰু তাৰ সন্মুখত থকা 4-5খন গাড়ীও চাই যাবি, আৰু মোৰ ঘৰত কেইটা কাম কৰা মানুহ আছে সেইটোও হিচাপ কৰি থৈ যাবি। ব'ল। নালাগে, তোৰ জীৱনত তই যেনেকৈ আছ তেনেকৈ থাক, মই গৈ থাকোঁ। নগৈ কি কৰিবি? তই আৰু ইয়াত অপমান হ'ব বিচৰা নাই চাগে। আৰু সত্যজিৎ তালুকদাৰ, তাৰ ঘৰলৈ নাযাওঁ নেকি? আৰু সত্যজিৎ তালুকদাৰ, তই যাক বিচাৰি আহিছ সেই মানুহজনক আমাৰ গাঁৱৰ মানুহ কোনেও ভাল নাপায়। সি এটা মস্ত চোৰ। তাৰ ঘৰলৈ অহা মানুহকো মানুহে বেয়া পায়, আৰু তই তাৰ ঘৰলৈ আহিছ, তাৰমানে কি তয়ো তাৰ লাইনৰে মানুহ নহয় জানো? হ'ব দে, মই বেলেগ কাৰোবাকে এড্ৰেছটো সুধি ল'ম। মই এতিয়া গৈ থাকোঁ। যা যা। মোক অপমান কৰিবলৈ আহে তাই। আজি ভাল শিক্ষা দি দিছোঁ, নেক্সট টাইম আৰু কাকো অপমান নকৰে।